মুকলি আকাশৰ তললৈ শংকৰজ্যোতি বৰুৱা দুলীয়াজনৰ গোচৰত সেই যিটো তেল ডিপু কাণ্ড উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে ৩০,০০০ টকাৰ বেল বণ্ডত জামিন লাভ শংকৰজ্যোতি বৰুৱা বিএন সিং তেল ডিপুৰ ঘটনাক লৈ গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি তাৰ পিছত গোচৰ চলিছিল তাৰ পিছত হেণ্ডকাপ লগৈছিল বিতৰ্ক তাৰ পিছতে আজি মুকলি আকাশৰ তললৈ আহিছে তেল ডিপুত দুটা পক্ষৰ মাজত সৃষ্টি হৈছিল মাৰপিটৰ ঘটনা তাৰ পিছতে কাজিয়া ভাঙিবলৈ গৈছিল শংকৰজ্যোতি কিন্তু অজ্ঞাত শক্তিৰ প্ৰভাৱত হাতত হেণ্ডকাফ লগাই শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কিছু সময়ৰ পূৰ্বে যেহেতু শংকৰজ্যোতি বৰুৱা মুকলি আকাশৰ তললৈ আহিছিল আৰু মোৰ সতীৰ্থ জিতুল দত্তৰ সৈতে কিছু বাৰ্তালাপ কৰিছিল এক্সক্লুচিভলি প্ৰতিদিন টাইমৰ কেমেৰা লৈ শংকৰজ্যোতি বৰুৱাৰ মই সেই জিতুলৰ ওচৰলৈ গৈছোঁ জিতুল কি কথা ব্যক্ত কৰিছিল কিছুদিন অপেক্ষাৰ উৎকণ্ঠাৰ পিছত অৱশেষত ডিব্ৰুগড় কাৰাগাৰৰ পৰা মুক্ত আকাশৰ তললৈ ওলাইছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু প্ৰতিদিন টাইমৰ ফালৰ পৰা তেখেতৰ প্ৰথম প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম যেহেতু গোটেই ঘটনা প্ৰবাহৰ বিষয়ে ইতিমধ্যে বিগত এসপ্তাহ ধৰি দুলীয়াজনত এক উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে আজি আপুনি কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছে যথেষ্ট সংখ্যক লোকে আপোনাক দুলীয়াজনৰ ঘৰখনলৈ আদৰি আনিছে এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰে প্ৰতিদিন টাইমৰ ঘৰত প্ৰথমতে মই প্ৰতিদিন টাইমকে প্ৰমুখ্য কৰি অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সৰজমিন তদন্ত কৰি সত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু যিসমূহ আচলতে অন্যায় সেই অন্যায়ৰ কাৰণে মাত মাতিবৰ কাৰণে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিলে মোক 8টা জীৱনী শক্তি দিলে আৰু মই সকলো দল সংগঠন দুলীয়াজানবাসী ৰাইজ অসমৰ ৰাইজ যিসকলে শংকৰজ্যোতি বৰুৱা বুলি নহয় স্বাভিমানৰ কাৰণে মাত মাতিলে যাৰ কাৰণে মই মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ আৰু মই মহামান্য ন্যায়ালয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে ন্যায়ৰ পক্ষত থাকি মোক এই ধৰণে সকাহ প্ৰদান কৰাৰ কাৰণে মই সকলোকে প্ৰথমতে অন্তৰৰ নিৰ্ভীত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবিলাকে মোক অনাগত দিনত আৰু অধিক সক্ৰিয় ৰূপত সামাজিক ৰূপত কাম কাজ কৰি যাবৰ কাৰণে সঞ্জীৱনী শক্তি দিব যোৱা 17 মে'ৰ পৰা আজিৰ তাৰিখলৈকে যিখিনি ঘটনা পৰিঘটনা সংঘটিত হ'ল আপোনাক লৈ এই ঘটনাখিনি আপুনি কি বুলি ভাবে অনাকাংক্ষিত নে কাৰোবাৰ এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি আপুনি ভাবে আচলতে যিটো ডিপুত কাজিয়া হৈছিল সেই ডিপুত হোৱা যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে কাৰো পৰিকল্পিত পৰিৱেশ হ'ব নোৱাৰে কাৰণ সেইদিনা মই মোৰ সখীৰ দেউতাক মেডিকেলত আছিল মেডিকেলতে মই ব্ৰহ্মপুত্ৰ হস্পিটেলত গোটেই দিনটো আছোঁ তাৰপিছত মই ব্ৰহ্মপুত্ৰ হস্পিটেলৰ পৰা আহি 5 বজাত দুলীয়াজান পাইছোঁ আৰু তাত দেখিছোঁ যে আপোনালোকে জানেই দুলীয়াজানখন এখন সৰু ঠাই তাত থকা আমাৰ প্ৰত্যেকবিলাক মানুহে আমাৰ চকুৰ চিনাকি 33টা বসন্ত স্কুলৰ পৰা মহাবিদ্যালয়লৈকে আজিৰ দিনটোলৈকে দুলীয়াজানতে পাৰ কৰিছোঁ ওলাই আহিলে দুলীয়াজানৰ মানুহখিনিক পাওঁ প্ৰত্যেক মানুহে চকুৰ চিনাকি আৰু সেইদিনাখন ডিপুত যিখন কাজিয়া হৈছিল মই কিছু পলমকৈ আহি তাত উপস্থিত হ'লোঁ আৰু চিনাকি মুখৰ মানুহবিলাকে যেতিয়া তৰ্কাতৰ্কিত লিপ্ত হৈ আছে পলায়ন কৰিব নালাগে আৰু সেই কাজিয়াখন তাত মীমাংসা কৰিবৰ কাৰণে কাজিয়াখন তাৰ পৰা আঁতৰাবৰ কাৰণে চেষ্টা কৰিব লাগে বুলি মই ভাবোঁ আৰু সেই দায়িত্বটোকে মই তাত পালন কৰিছিলোঁ গতিকে তাত আপোনালোকে দেখিব তাত যিমানকেইটা ভিডিঅ' ওলাইছে সেই ভিডিঅ'কেইটাত ক'তো শংকৰজ্যোতি বৰুৱাই কাজিয়া কৰি থকা কাৰোবাক ঠেলা মৰা গটা মৰা মুখেৰে কিবা এটা কোৱা কোনো দেখিবলৈ নাপায় কেৱল মই হাতেৰে সকলোকে ৰখাবলৈ চেষ্টা কৰিছোঁ কাজিয়া নকৰিবলৈ আহ্বান কৰিছোঁ যাৰ ওচৰত যি কাগজ পত্ৰ আছে থানালৈ গৈ আপোনালোকক মীমাংসা কৰিবলৈ মই আহ্বান জনাইছিলোঁ আৰু তাৰপিছতে মই সেই স্থান ত্যাগ কৰিছিলোঁ দেখা গৈছে যে প্ৰথম অৱস্থাত আপোনাৰ বিৰুদ্ধে যিখিনি ধাৰা লগোৱা হৈছিলে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত সেই ধাৰাখিনিৰ পৰা আপুনি জামিন মে'ৰ ঘটনা তাৰপিছত আপোনাক তাৎক্ষণিকভাৱে 89/25 নম্বৰ আৰু এটা গোচৰ ৰুজু কৰি আপোনাক পুনৰ জেললৈ নিক্ষেপ কৰা হ'ল এই যিটো এটা ভাবিব নোৱাৰা এটা ঘটনা কিয় হ'বলৈ পালে আপুনি ভাবে আচলতে মই যে ক'লোঁ ছাতি ধৰা সখীৰ মোৰ দেউতাৰ অসুখ আছিল বুলি ঘটনাটো সংঘটিত হোৱাৰ পাছদিনাৰ পৰাই তেখেতে ইহলীলা সম্বৰণ কৰিলে আৰু মই সেইদিনা চাবুৱাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আছোঁ সন্ধিয়া 7-8 মান বাজিছে মোক দুলীয়াজান থানাৰ পৰা দিগন্ত বিশ্বাস নামৰ এগৰাকী বিষয়াই ফোন কৰিছে কালিৰ ঘটনাটোৰ সন্দৰ্ভত আপুনি এটা ষ্টেটমেণ্ট দিব লাগে আৰু মই 9:10 মান বজাত আহি থানাত উপস্থিত হৈছোঁ মই ষ্টেটমেণ্টটো দিবৰ কাৰণে আৰু সেই ষ্টেটমেণ্টটো দি শেষ হোৱাৰ পিছত মোক জনাইছিল যে এটা মই ফেচবুক পোষ্ট দিছিলোঁ আপোনালোক সকলোৱে ফেচবুক পোষ্টটো চাইছে মই গতিকে এই কথাখিনি দোহাৰিব বিচৰা নাই কাৰণ ন্যায়ালয়ৰ বহু বাধা আছে গতিকে মই ফেচবুক পোষ্টটোৰ কথা ইয়াত উল্লেখ কৰিব বিচৰা নাই সেই ফেচবুক পোষ্টটোৰ সন্দৰ্ভত আচলতে আপোনাক সোধপোছ কৰা হ'ব বুলি মোক দুলীয়াজানৰ পৰা ডিব্ৰুগড়লৈ লৈ যোৱা হ'ল আৰু ডিব্ৰুগড়ৰ সদৰ থানাত গোটেই ৰাতিটো ৰখাৰ পিছত দিনৰ 11 বজাত দুলীয়াজানৰ এগৰাকী আয়োগ গৈ পেলাই মোক ক'লে যে আপোনাক এইকেইটাত ফেচবুকত পোষ্ট দিয়াৰ কাৰণে এই 11টা ধাৰাত আপোনাক এৰেষ্ট কৰা হৈছে আপোনাৰ ঘৰতো এখন কাগজ দিয়া হৈছে আপোনাকো এখন কাগজ দিয়া হ'ল আৰু লগে লগে মোক লৈ যোৱা হ'ল আৰু হেণ্ডকাপডাল পৰৱৰ্তী সময়ত
খুলি দিয়া হ'ল 1 মান বজাত আপোনালোকে সকলোৱে দেখিলে বিভিন্ন প্ৰতিক্ৰিয়া হোৱাৰ কাৰণে আৰু 4:30 মান বজাত মোক সেই 11টাত যি ধাৰা দিছিল কৃষ্ণকান্ত গোহাঁই বুলি যিগৰাকী আয়ো আছিল সেই আয়োগৰাকীয়ে দিয়া যিখন আচলতে ধাৰা আছিল সেই ধাৰাকেইটাত মোক বেল প্ৰদান কৰিছিলে আৰু লগে লগে আন এগৰাকী দিগন্ত বিশ্বাস নামৰ আয়োগে আন এখন আচলতে গোচৰ তাত জাপিলে আৰু গোচৰটো জপাৰ লগে লগে 307 তাত এড কৰা হ'ল আৰু 5 বজাত মোক লগে লগে কোৰ্টে ক'লে যে নটিচ দিয়া হ'ল নে বুলি কোৰ্টে নটিচ দিয়া হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনালে নটিচ দিবলৈ মোক ক'লে আৰু মোক নটিচ দিলে নটিচ দিয়াৰ লগে লগে আচলতে বিষয়টোত মোক কাৰাগাৰলৈ নিক্ষেপ কৰিলে এইখিনিয়ে মই জানো তাৰপিছত কি কাৰণে প্ৰথমখন এফআইআৰত মই নাম নাই বুলি মই শুনিলোঁ কাৰণ নাম থকাৰ কোনো প্ৰশ্নই নাহে যিহেতু মই দুয়োটা পক্ষৰ কোনো এটা পক্ষৰ লগত মই কাজিয়া লগা নাই কোনো এটা পক্ষই মোৰ শত্ৰু পক্ষ নহয় তাৰপিছতো কি কাৰণে আচলতে দ্বিতীয়খন এজাহাৰত নাম আহিল দ্বিতীয়খন এজাহাৰত নাম অহা বুলি মই ৰাতিলৈ কাৰাগাৰলৈ যেতিয়া গ'লোঁ তেতিয়া সুনীত ভূঞা ডাঙৰীয়াৰ এটা অনুষ্ঠানত প্ৰতিদিন টাইমৰ অনুষ্ঠান মই তাত উপভোগ কৰি আছোঁ 9 মান বজাত সেই 9 মান বজাত অনুষ্ঠানটোতে মই দেখিবলৈ পাইছোঁ যে দ্বিতীয়খন ধাৰাৰ সন্দৰ্ভত বা দ্বিতীয়খন গোচৰতহে এজাহাৰতহে মোৰ নাম আছিল আৰু 307ত মোক হেণ্ডকাফ লগোৱা বুলি এনেকুৱা ধৰণৰ গোটেই বিষয়বিলাক মই সুনীত ভূঞা ডাঙৰীয়াৰ প্ৰতিদিন যিটো অনুষ্ঠান আছিল সেই অনুষ্ঠানটোতে মই প্ৰত্যক্ষ কৰিলোঁ গতিকে এই কথাখিনি 8টা দিন ভিতৰত থাকিলেও বাহিৰত কি হ'ল বাহিৰৰ জগতৰ সৈতে কোনো সম্পৰ্ক নাই কাৰণ ভিতৰত এটা গাড়ীৰ হৰণৰ শব্দও নুশুনে গতিকে আজি ওলাই আহিছোঁ গোটেই বিষয়বিলাক পৰ্যবেক্ষণ কৰিম বিভিন্ন ব্যক্তিৰ লগত কথা পাতিম আজি মই ফোনটো ঘূৰাই পোৱা নাই গতিকে কথা পাতি সকলোৰে লগত আলোচনা বিলোচনা কৰি পৰৱৰ্তী পদক্ষেপ বা পৰৱৰ্তী কেনেকৈ আগবাঢ়ি যাব লাগে সেই কথা বতৰাখিনি নিশ্চিতভাৱে মই চিন্তা চৰ্চা কৰিম আপোনাক বেছি সময় আমনি নিদিওঁ যিহেতু আপুনি এটা পৰিৱেশৰ মাজত বিগত 8টা দিন থাকিবলগীয়া হ'ল আপুনি আজি মুকলি আকাশৰ তললৈ ওলাই আহিছে আপোনাৰ সতীৰ্থসকল আহিছে বহু সংখ্যক ৰাইজ আপোনাক আদৰি আনিবলৈ ওলাই আহিছে গতিকে আপোনাৰ গ্ৰেপ্তাৰৰ লগে লগে সমগ্ৰ অসমব্যাপী যিটো এটা প্ৰতিবাদৰ ঢৌ উঠিলে আৰু আপোনাৰ বিশেষকৈ আপোনাৰ হাতত যেতিয়া হেণ্ডকাফ লগোৱা হ'ল তাৰপিছতেই সমগ্ৰ দুলীয়াজানেই নহয় সমগ্ৰ অসমত এটা প্ৰতিক্ৰিয়া সৃষ্টি হ'ল জাতীয় দল সংগঠন নিৰ্বিশেষে সকলো এক প্ৰকাৰ প্ৰতিবাদমুখৰ হৈ পৰিল এই যিটো এটা উকমুকনি আপোনাৰ গ্ৰেপ্তাৰৰ লগে লগে এই বিষয়টোক আপুনি কেনেধৰণে চাব বিচাৰে আচলতে মই এটা কথা অনুভৱ কৰিছোঁ আৰু মানুহ সেই কথাটোৱে কাৰণেই ওলাই আহিছে যে এইটো শংকৰজ্যোতি বৰুৱাটো এটা নাম মানুহে স্বাভিমানৰ কাৰণে ওলাই আহিছে আৰু স্বাভিমানৰ কাৰণে সকলোৱে তেনেকৈ ওলাই আহিবই নিশ্চিতভাৱে গতিকে মোক এই কথা বতৰাখিনিয়ে অনাগত দিনত সামাজিকভাৱে সক্ৰিয় ৰূপত কাম কাজ কৰি যাবৰ কাৰণে শক্তি দিলে আৰু আজি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ যে মই সক্ষম হ'লোঁ তাত এই যিসকল লোকে ধনাত্মকভাৱে তেখেতসকলৰ মন্তব্য আগবঢ়ালে যিসকল সংবাদ গোষ্ঠীয়ে সৰজমিন তদন্ত কৰি গোটেই বাতৰিসমূহ প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিলে যিসকল ব্যক্তিয়ে এই মুহূৰ্তত ওলাই আহি মোৰ মাক সাহস দিলে মোক সাহস দিলে সকলোকে সাহস দিলে সেইসকলৰ কাৰণে মই আজি মুকলি আকাশৰ তললৈ ওলাই আহিছোঁ আৰু মহামান্য ন্যায়ালয়ে যি ধৰণে ৰায় প্ৰদান কৰিলে তাৰ কাৰণে ওলাই আহিবলৈ সক্ষম হৈছোঁ গতিকে এই মুহূৰ্তত মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজ দুলীয়াজানবাসী ৰাইজ সকলো দল সংগঠন আৰু অসমৰ বিশেষকৈ প্ৰতিটো সংবাদ গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনালোকে দিয়া সাহস মোৰ কাৰণে সমগ্ৰ জীৱনটোৰ কাৰণে সঞ্জীৱনী শক্তি হৈ থাকিব ভুলবোৰ শুধৰাই সমাজৰ কাৰণে সক্ৰিয় ৰূপত কাম কাজ কৰি যাবলৈ চেষ্টা কৰিম একদম শেষত এটা প্ৰশ্ন সোধোঁ যদিও যিহেতু এইটো সুধিব নালাগে তথাপি সেইটো আপুনি উত্তৰ কি ধৰণে দিয়ে সেইটো আপোনাৰ কথা এইটোত মই জোৰ নিদিওঁ এগৰাকী আটছাৰ নেতা যাক যোৱাকালি গ্ৰেপ্তাৰ কৰা হৈছিলে আজি তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে তেওঁক যেতিয়া কালি ডিব্ৰুগড়লৈ পঠোৱা হৈছিলে সেই মতত তেওঁ চিঞৰি চিঞৰি সংবাদ মাধ্যমৰ আগত এটা কথা কৈছিলে যে শংকৰজ্যোতি বৰুৱাক পৰিকল্পিতভাৱে ষড়যন্ত্ৰৰ বলি কৰা হৈছে এটা জাতীয় অনুষ্ঠানক মুখিমুখ কৰিব বিচৰা হৈছে এই সন্দৰ্ভত আপোনাৰ কিবা প্ৰতিক্ৰিয়া থাকিব নেকি যিদিনাখন ঘটনাটো সংঘটিত হৈছিলে সেইদিনাখনো প্ৰকাশ চাহু তাত উপস্থিত আছিল আৰু তেখেতসকল মোৰ চিনাকি আন যিসকল লোক উপস্থিত আছিল সকলো চিনাকিৰ কাৰণে মই তাত গৈ উপস্থিত হৈছিলোঁ আৰু কাজিয়াখন এৰুৱাই দিছিলোঁ তাৰপিছত আপোনালোকে জানে মই 8টা দিনৰ পাছত আজি আপোনালোকে এই কথাটো উল্লেখ কৰিছে 8টা দিন মই সম্পূৰ্ণ বাহিৰৰ সৈতে বিচ্ছিন্ন হৈ আছোঁ কোনো ধৰণৰ আচলতে আপডেট কোনো ধৰণৰ কথা বতৰা মোৰ লগত নাই বাহিৰত কি চলি আছে কেনেকুৱা ধৰণৰ পৰিৱেশ আজি ওলাই আহিছোঁ ৰাইজ বা জনতা হৈছে জনাৰ্দন জনতাই যদি কিবা এটা কথা তেখেতসকলে উল্লেখ কৰিছে নিশ্চিতভাৱে তাৰ কাৰণ থাকিব গতিকে কাৰণবিলাক মই বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম এই কাৰণবিলাকক লৈ অনাগত দিনত সক্ৰিয় ৰূপত মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু মই যি ধৰণে সামাজিকভাৱে কাম কাজ কৰি আছিলোঁ ছাত্ৰ সন্থাৰ পৰা অহাৰ পাছত বা ছাত্ৰ সন্থা এৰি অহাৰ পিছত সেই ধৰণৰ সামাজিক কাম কাজৰ কাৰণে মোৰ মনোবল কোনেও আচলতে ভাঙিব নোৱাৰে মই অধিক সক্ৰিয়ভাৱে ৰাইজৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সমাজৰ কাৰণে মই মোৰ পাৰ্য মানে মোৰ সতীৰ্থসকলৰ পাৰ্য মানে মই কাম কাজ কৰি যাবলৈ চেষ্টা কৰিম